মানুহক সন্দেহ আৰু অবিশ্বাসৰ মাজলৈ লৈ যোৱা পৰিৱেশ আমাৰ বিপিয়া সমষ্টিত যাতে কোনো নকৰে। ৰুমৰ ভিতৰত ফুচফুচনিত যাতে কোনো ভুল নাযায়। ৰুমৰ ফুটনি ফুচফুচনি প্ৰলোভন আৰু কাৰোবাক আৱেগিক কৰি পিনি আমাক কোনোবাই দুৰ্বল কৰিব পাৰিম বুলি যদি ভাবিছে, দুৰ্বল কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে ঘাট প্ৰতিঘাতৰ মাজেৰে অসমত দ্বিতীয়টো কাৰ্যকালৰ বাবে সৰ্বোপৰি সেৱা চতুৰ্দিশ বিকাশ কৰিবৰ কাৰণে প্ৰয়াস চলাইছিল। সেই প্ৰয়াসে আজি কৃষকৰ মুখলৈ হাঁহি বিৰিঙাইছে, মহিলাক আজি সবলীকৰণ কৰিছে, নিবনুৱা যুৱক যুৱতীক আজি কৰ্ম সংস্থাপন দিছে। আজি জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি এনাজৰী আজি সুদৃঢ় কৰা হৈছে। বিপিআৰ ৰাইজক যিসকলে জনগোষ্ঠীৰ নামত যিসকলে গাড়ী গেৰাজ কৰাত যিসকলৰ দুৰ্নাম আছে, যিসকলে জীৱ জন্তু দোহাই দি যোগাযোগ ব্যৱস্থা দুৰ্বল কৰি ৰাখিছিলে, যিসকলে বিপিআৰ উঠি অহা নতুন প্ৰজন্মক বেটাঘাট কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে, তেওঁলোকক কেৱল ক্ষমতা লাগে। তেওঁলোকৰ সেইখন বজাৰ বিপিআৰ ৰাইজে এবাৰ খুলিব নিদিয়ে। সেইখন বজাৰ বিপিআৰ ৰাইজে খুলিব নিদিয়ে। বিপিআৰ মান স্বাভিমান শক্তিশালী কৰিব লাগিব। বিপিআৰ ভকত বৈষ্ণৱে শ্ৰদ্ধা ভক্তিয়ে ইয়াত তেনেকুৱা ঘোষা পাঠ কৰা, নাম লোৱা, নিজৰ নিজৰ উপাসনাথলীৰ কাম কৰা পৰিৱেশ সবল কোনে কৰিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে কৰিছে, ইয়াৰ ৰাইজে কৰিছে, ইয়াৰ স্থানীয় প্ৰতিনিধিৰ যোগেদি ইয়াত কৰিছে। গতিকে সকলোৱে আজি লক্ষ্য ৰাখিছে যে বিপিআৰখনক যাতে কিবা ৰাজনৈতিক কিবা ডাষ্টবিন কৰিব পৰা যায় নেকি? বিপিআৰ ডাষ্টবিন নহয়, বিপিআৰ ডাষ্টবিন নহয়। আজি সেইসকলক মই ক'ব বিচাৰিছো যে মুকলিমূৰীয়াকৈ ৰাইজৰ মাজত থাকি ৰাইজক নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰি সন্মান দিবৰ কাৰণে আজি বিপিআৰ কাৰ্যকৰ্তা আজি প্ৰতিনিধিসকলে এই বৰষুণৰ মাজত ৰাইজৰ লগত আছে, কাষত নাথাকে, দূৰত নাথাকে। ফুচফুচুলোৱা তেনেকুৱা পৰিৱেশ এতিয়া নাইকিয়া কৰিবৰ কাৰণে হ'ল। আৰু বিপিআৰ ৰাইজৰ কাৰণে যদি কোনোবাই যদি কয় আমি বিপিআৰ ৰাইজৰ বাবে আত্মবলিদান দিব লাগে, আমি আত্মবলিদান দিবৰ কাৰণে প্ৰস্তুত। বিপিআৰ ৰাইজৰ কাৰণে আমি আত্মবলিদান দিবৰ কাৰণে প্ৰস্তুত। কিন্তু কাৰো ৰঙা চকুত, কাৰো ফুচুলনিত বিপিআৰ ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰে, বিভ্ৰান্ত কৰিব নোৱাৰে। বিপিআৰ বিজেপিৰ পৰিয়াল, মজবুত পৰিয়াল। এই পৰিয়াল মজবুত কৰাৰ ক্ষেত্ৰত কাৰ অৰিহণা আছে নিজে নিজকে এবাৰ সুধি চাওক। নিজৰ যাৰ অৰিহণা নাই, যিসকলে তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে নাগৰিকক কুণ্ঠাবোধ নকৰে, যিখন মুখে মন্দিৰৰ নামত শপত লৈও নিজৰ শপত ৰক্ষা কৰিব নোৱাৰে, বিপিআৰ ৰাইজক কাহানিও তেওঁলোকে স্বাভিমানো দিব নোৱাৰে, বিপিআৰ বাবে কামো কৰিব নোৱাৰে। তেওঁলোক কেৱল প্ৰতাৰকৰ নামত প্ৰতাৰকৰ তালিকাত থাকিব। এইসকলক মই সকীয়াই দিব বিচাৰিছো। আমাৰ বিবেক বুদ্ধিৰে, বিপিআৰ ৰাইজৰ বিবেক বুদ্ধিৰে যি কাম কৰিছে সেই কাম সুস্থিৰ কাম হ'ব। কাৰোবাৰ ৰঙা চকুত মই পুনৰ ক'ব বিচাৰিছো, কোনোবাই কাৰোবাৰ আঙুলিত ঠাৱত কোনোবাই নাচিব বুলি ভাবিছে, বিপিআৰ ৰাইজে নানাচে। বিপিআৰ ৰাইজে গুৰুজনাৰ আমাৰ গুৰু নামেৰে গুৰু ভক্তিয়ে ভকত সেৱাই পবিত্ৰ এখন বাৰৰ বৈষ্ণৱৰ ঠাই বৰণাইপু বিপিআৰ ইয়াৰ ঐতিহ্যক কোনো কুঠাঘাত কৰিব নোৱাৰে। আৰু ৰাইজেও যাতে চোকাৰ নজৰ ৰাখে, তেনেকুৱা মানুহে যাতে আমাক দুৰ্বল কৰিব নোৱাৰে। তাৰ বাবে নতুনকৈ অহা সকলো পৰিয়ালক আজি বিজেপি পৰিয়াললৈ মই আকৌ এবাৰ আদৰণি জনাইছো। আমি একেলগে আছো আৰু একেলগে থাকিম। আজিৰ পৰা আমি সুখ দুখৰ বতৰালৈ আপোনালোকৰ সমৃদ্ধভাৱে, অঞ্চলৰ সমৃদ্ধভাৱে আমি কাম কৰিম। যথা সময়ত সেই সিদ্ধান্ত ল'বৰ কাৰণে বিপিআৰ ৰাইজ কেতিয়াও পিছ পৰি নাথাকে।